মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজাশ্ৰী শইকীয়াই আজি তোমালোকক সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ অনুশীলনীৰ ভাগখিনি আলোচনা কৰিম তোমালোকৰ লগত এতিয়া আমি অনুশীলনী 2.1 ত বাকি কি অংকবোৰ আছে সেইখিনি আলোচনা কৰো আহাচোন চাও পিছে অনুশীলনী 2.1 ত চোৱা 1 নম্বৰৰ শীট কি দিয়া আছে পূৰণফল উলিয়াব দিছে আগৰ ভিডিঅটোত আমি অলৰেডি আৰম্ভ কৰিছিলুৱে হয় নহয় তাতে আমি 1 ৰ a আৰু b টো কমপ্লিট কৰিছো আজি আহিব 1 ৰ c খিনি সো 1 ৰ c প্ৰথমটোত আছে পূৰণফল উলিয়াব লাগে একেখিনি পদ্ধতি সো আমি এটো কেনেকৈ কৰিম ইয়াতে কি থাকিব ইয়াতে ডাইৰেক্ট আমি পূৰণ কৰিব নোৱাৰো পূৰণ চিনটো যদি এনেকৈ থাকে তেতিয়াহে আমি কি কৰিম ডাইৰেক্ট পূৰণ কৰিব পাৰো সো ইয়াতে কি হৈ আছে যোগ হৈ আছে সো কেনেকৈ কৰিম 4 পূৰণ 7 কিমান হ'ব 28 যোগ ওপৰত কিমান সংখ্যা আছে 2 এইফালেও ঠিক তেনেকৈ 3 11 পূৰণ 3 33 যোগ 2 সো ইয়াতে কিমান হ'ব 30 তলত 7 পূৰণ 35 তলত 3 ঠিক আছে এতিয়া আমি এইখিনি এটো সাইডে কৰি আছো এইখিনি ওপৰখিনি ডাইৰেক্ট পূৰণ তলৰখিনি ডাইৰেক্ট পূৰণ আৰু তলত কি আছে 7 পূৰণ 3 এতিয়া এইখিনি আমি কিবা কাটাকাটি কৰিব পাৰিম নেকি চোৱা তাতে তলত 7 আছে ওপৰত কি আছে 35 আছে গতিকে 7 আৰু 35 টো আমি হাতেৰে কাটিব পাৰিম আৰু ইফালে 3 আৰু 30 টো আমি কি কৰিব পাৰো 3 ৰে কাটিব পাৰো চোৱা এতিয়া 7 টো এবাৰ হয়নে আৰু এটো 5 বাৰ ঠিক তেনেকৈ 3 টো এবাৰ আৰু এটো 10 বাৰ সো আমি কি পালো ওপৰত 10 * 5 আৰু তলত পালো 1 * 1 সো এনসাৰটো কিমান হ'ব 50 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট আমি 2 নম্বৰটোত যাও 2 নম্বৰটোত চোৱা এইটো দিছে আগৰটোৰ নিচিনাই এইটো কৰো আহা 9 2/3 * 4 4/5 সো এইটো আমি কেনেকৈ কৰিম আগৰটোৰ নিচিনাকৈ 3 9 পূৰণ 3 কিমান হ'ব 27 যোগ 2 ইনটু এইটো হ'ব 5 4 পূৰণ 4 পূৰণ 5 কিমান হ'ব 20 প্লাস 4 এইটো হ'ব 29/3 এইটো হ'ব 24/5 এতিয়া 29 * 24 ডাইৰেক্ট পূৰণ হ'ব 3 পূৰণ 5 এইটো পূৰণ হল এতিয়া ইয়াতে সো আমি কিবা কাটাকাটি কৰিব পাৰিম নেকি পাৰিম 3 এ 24 3 টো এবাৰ 24 8 বাৰ বাকি 29 আৰু ইফালে 5 টো কাটাকাটি না যায় সো এতিয়া বাকিখিনি আমি এইটো সাইডে কৰো ইয়াতে কি থাকিল ওপৰত কি থাকিল 29 * 8 29 * 8 আৰু তলত থাকিল 1 * 5 1 * 5 সো এতিয়া এইখিনি পূৰণ কৰিলে আমি কি পাম 9 8 গুণ 72 16 17 18 19 20 21 22 23 এইখিনি পালো এতিয়া এইখিনি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তো 4 বাৰ 20 32 আহিল এটো যাব 6 বাৰ 6 বাৰ 6 এটো 30 হল আৰু থাকিলে এটো 2 এইখিনি বস্তু এটা আমি মিশ্ৰ ভগ্নাংশত লিখিব লাগিব 5 টো তলতে থাকিব এইবাৰ হল 46 আৰু ভাগশেষটো সদায় ওপৰত থাকিব ভাগশেষ আছে ইয়াতে 2 গতিকে উত্তৰটো হল আমাৰ এইখিনি ঠিক আছে নেক্সট আমি চাও ইয়াৰ C2 3 নম্বৰটো ইয়াতেও একেটা প্ৰশ্নয়ে একে ধৰণৰ এইবিলাক অংক তোমালকে প্ৰেক্টিস কৰিবা 5 5/6 * 6 3/7 সো এইটো 6 5 6 গুণ 30 যোগ 5 * 7 এইটো কিমান হ'ব 42 প্লাস 3 হয়নে তাসো এইখিনি কি কৰিব লাগিব 35/7
6 into আৰু এইটো কিমান হ'ব 45/7 45/7 so এতিয়া আমি এইটো 35 into 45 6 into 7 কৰি দিলো so ইয়াতে দেখা পালো 7 টো এবাৰ এইটো 5 বাৰ আৰু এই 6 আৰু 45 টো 3 ৰে যাব 3 ৰে দুবাৰ আৰু এইটো 1 আৰু 5 15 এইখিনি পালো ন সো ইফালে আমি এতিয়া লিখি দিলো ওপৰত কি আছে 5 পূৰণ 15 5 পূৰণ 15 আৰু তলত কি আছে 2 পূৰণ 1 2 পূৰণ 1 ইয়াতে আৰু কাটা কাটি না যায় ওপৰত হ'ব কিমান 75 তলত হ'ব 2 এতিয়া আমি এই 75 টো 2 দে কৰি লওঁ 6 বাৰ 7 বাৰ এইটো হল 1 সো উত্তৰটো হ'ব আমাৰ তলত 2 এইটো কিমান হল 37 আৰু থাকিলে কিমান ভাগ হে 1 ঠিক আছে এইটোৱে হল ইয়াৰ উত্তৰ নেক্সট আমি ইয়াৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ এটোত কি আছে 4 1/8 into 2 10/11 so ইয়াতে কি কৰিব লাগিব 8 4 8 গুণ কিমান হ'ব 32 যোগ 1 into 11 এটো 22 plus 10 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে কি হ'ব 33/8 into এইটো কিমান হ'ব 22 plus 10 32/11 হয়নে সো এইখিনি বস্তু এতিয়া আমি হেতু সাইডে লিখি দিও সো এই দুটা ডাইৰেক্ট পূৰণ হ'ব 33 into 32 আৰু তলত 8 into 11 ঠিক আছে এইখিনি বস্তু আমি এনেকে কৰিলো এতিয়া কিবা কাটা কাটি যায় নেকি সোৱা 11 to 1 time এটো 3 time 8 ৰে এটো 1 এটো 4 time সো ওপৰত কিমান থাকিলে 3 into 4 তলত 1 আছে মানে আমি নেলেখিলেও হ'ব এনসাৰ টো হ'ব 12 বুজি পালা তো ইয়াতে আমি কি পালো 12 পালো নেক্সট সোৱা আমাৰ 5 নম্বৰ প্ৰশ্নটো এটো তিনিটা সংখ্যা দিছে so 2/7 2/9 into 133/52 এতিয়া ইয়াতে সোৱা আমাৰ এইগিটা দিছে এতিয়া এইখিনিটো আমি কি কৰিব লাগিব একে ধৰণে কৰিব লাগিব 2 into 17 কিমান হয় এটো 14 2 34 so 34 plus 2 into 9 7 9 ja 63 63 plus 2 into 52 ইয়াতে 1 আছে হয় না একর লগতে পূরণ হলে 52 plus 33 ঠিক আছে সো এতিয়া আমি খিনি প্লাস কৰিলে কিমান পাম এখিনি কিমান হ'ব 36/17 হয় না into কি হ'ব এটো 65/9 into এখিনি কিমান হ'ব 52 plus 33 কি হ'ব এটো 85/52 হ'ব হয় নহয় এতিয়া আমি গুটেইখিনি এনেকে কৰিম ওপৰখিনি পূৰণ হ'ব এখিনি হল এতিয়া ক্যান্সেল যাব হয়নে 9 এৰে এটো এবাৰ এটো 4 times 17 into 5 কৰি চাও কিমান হ'ব 35 3 থাকিল to 8 তা মানে 17 এৰে এটো 5 times তাৰ পিছত সোৱা 4 এৰে এটো যাব 4 এৰে এটো এবাৰ আৰু 1 and 13 ঠিক আছে এতিয়া এই 13 টো আমাৰ 5 এৰে ক্যান্সেল যাব মানে পূৰণ হলে কিমান হ'ব 15 65 তা মানে এই 13 one time আৰু এটো 5 times so ওপৰত কি থাকিলে 5 into 5 তলত so 1 so আমাৰ কি হ'ব ওপৰত 5 into 5 আৰু তলত কি হল so 1 যদি আমি লিখিব না লাগে
এনসাৰটো হ'ব 25 সো এইখিনি আছিলে একৰ 5টা প্ৰশ্ন নেক্সট কোৱেশ্চনলৈকে আমি যাওঁ নেক্সট আছে মান নিৰ্ণয় কৰা একে ধৰণৰে প্ৰশ্ন এটো কি দিছে মান নিৰ্ণয় কৰিব দিছে তাৰ মানে 1/7 ইনটু 1/5 কৰি দিব পাৰো আমি ঠিক আছে ৰ মানে ইনটু সো 1 ইনটু 1 7 ইনটু 5 ইকুৱেল 1/35 এইটোৱে হল ইয়াৰ এনসাৰ হ'ব তাৰ পিছৰ আমি নেক্সট 2 নম্বৰটোত চাওঁ এটো 2/3 ৰ মানে into 4/5 equal ডাইৰেক্ট আমি ইনটু কৰি থৈ যাম ওপৰটো এনেকে ঠিক আছে এতিয়া সব ইয়াতে কিবা ক্যান্সেল কৰিব পাৰি নেকি একো ক্যান্সেল না যায় কাটা কাটি না যায় সো আমি ডাইৰেক্ট এটো কি কৰি দিম ইনটু কৰি দিম ওপৰত 8 হ'ব তলত কি হ'ব 15 সো এইটো আছিল ইয়াৰ 2 নম্বৰ সলিউশনটো নেক্সট আমি যাম ইয়াৰ 3 নম্বৰটো চোৱা কি আছে 7/5 হয় নহয় 7/5 ৰ মানে ইনটু 15/14 সো আমি এতিয়া ওপৰৰ লগখিনি একেলগে পূৰণ কৰি দিও ডাইৰেক্ট আমি ক্যান্সেল কৰিব পাৰো এনেকেও ক্যান্সেল কৰিব পাৰো কিন্তু মই তথাপি তোমালোকক এইখিনি বুজাই দিছো যে আমি এনেকে সিস্টেম ওয়াইজ কৰিলে ভাল হয় এতিয়া চোৱা এই 5 আৰু এই 15 যাব না পাছেৰে এবাৰ 15 তিনিবাৰ হয়নে নেক্সট 7 আৰু 14 টো যাব নাই যাব 7 টো এবাৰ 14 টো দুবাৰ সো আমাৰ কি থাকিলে ওপৰত 1 into 3 1 into 2 তাৰ মানে 3/2 তে 3/2 টো যেটো ওপৰৰ লবটো ডাঙৰ আমি ইয়াৰ মিশ্ৰ ভগ্নাংশত নিবই লাগিব হেনেকে আমি থব নোৱাৰো সো এনসাৰটো হ'ব 211 এইটো হল ইয়াৰ উত্তৰ নেক্সট আমি যাও 4 নম্বৰটোত 4 নম্বৰটো চোৱা 2 3/4 into 3/22 সো এইটোত কি কৰিব লাগিব এইখিনি আগতে ভাঙি লব লাগিব 4 2 4 যা 8 plus 3 into 3/22 ঠিক আছে আমি এইখিনি কি কৰিছো ভাঙি লৈছো এবাৰ ডাইৰেক্ট ইনটু কৰি দিলেও হ'ব into 3/22 সো এইটো আমি কি পাম 11 into 3 তলত 4 into 22 11 এৰে এবাৰ এটো দুবাৰ সো আমি কি পালো এইখিনিত কি পালো 1 into 3 1 into 3 আৰু এইখিনি পালো 4 into 2 4 into 2 সো 3/8 তলৰটো যদি ডাঙৰ হয় হৰটো ওপৰটো যদি সৰু হয় তেতিয়া আৰু তাক আমি হেৰি কৰিব নালাগে হেতু পজিশনতে হেতু কাৰেক্ট হ'ব বুজি পাইছা ন নেক্সট আমি এতিয়া যাও 5 নম্বৰ প্ৰশ্নটোত চোৱা 5 নম্বৰ প্ৰশ্নটোত 15 ৰ 7/30 বুলি দিছে অৰ্থাৎ 15 into 7/30 সো এটো আমি লিখিব পাৰো 15 into 7/30 মানে 15 এৰে এটো এবাৰ এটো দুবাৰ এনসাৰটো হ'ব 7/2 ইয়াতেও লগটো ডাঙৰ গতিকে আমি এটো কৰিব লাগিব হৰণ সো এনেকে আমি লিখিব লাগিব 2 3 1 এইটো হল ইয়াৰ উত্তৰ নেক্সট আহিব 3 নম্বৰ এটো আমি এই অংকটো আমি এনেকে কৰিব লাগিব কি হল যে ভিতৰ ব্ৰেকেটৰখিনি আগতে কৰি লব লাগিব into 3/5 so 3/5 so ইয়াতে আমি এইটো কাটিব পাৰো আৰু 2 ৰে এটো দুবাৰ এটো তিনিবাৰ so ওপৰ থাকিল 2 তলত থাকিল 3 into 3/5 2 into 3 3 into 5 so answer to হল ওপৰত 6 তলত 15 so এটো আমাৰ 3 ৰে ক্যান্সেল গলে এটো 2 এটো 5 answer to হ'ব 2/5 so এইটো হল ইয়াৰ উত্তৰ 2/5 next আমি 4 নম্বৰটো চাও 4 নম্বৰ দিছে ইয়াৰে 8 ভাগৰ 3 ভাগ আৰু এইখিনিৰো কি কৰিব দিছে দুটা নিৰ্ণয় কৰি কোনটো সৰু আমাক উলিয়াব দিছে কোনটো সৰু হেতু আমাক
উলিয়াব দিছে গতিকে আমি প্ৰথমটোতে কৰি চাও এখিনি আমি কৰি চাও আগতে কোনটো সৰু উলাব 4 বাৰ 5 into 3 by 8 4 into 3 5 into 8 4 এদে এবাৰ দুবাৰ সো এটো কিমান পালো 3 তলত আমি পালো 10 ঠিক আছে এতিয়া নেক্সট টু চোৱা এখিনি আমি কৰিব লাগিব ইয়াৰ হ'ব 5 by 9 into 3 by 10 so ইয়াৰে 5 into 3 9 into 10 5 one time 2 time 1 time 9 to 3 time answer to hobo 1 by 6 এতিয়া আমি এখিনি পালো হয় নহয় ইয়াতে পালো 3 by 10 এটুত পালো 1 by 6 এতিয়া এই দুটা অংশৰ ভিতৰত কোনটো ডাঙৰ আমাক হেতু উলিয়াব দিছে গতিকে এতিয়া কি হ'ব এটা পাইছো 3 by 10 আৰু এটা পাইছো 1 by 6 এতিয়া 6 আৰু 10ৰ আমি লখাগু লব লাগিব লখাগু ললে এটো 3 বাৰ হয় নহয় এটো 3 বাৰ এটো 5 বাৰ গতিকে এই গিটা সংখ্যা থাকিল কিমান হ'ব 2 3 গুণ 6 6 5 গুণ সৰি 2 3 গুণ 6 6 5 গুণ 30 অৰ্থাৎ লখাগুটো আমাৰ কি হ'ব লাগি 30 হ'ব লাগি সো ইয়াতে আমি 3 দিছো ইয়াতে 3 দিছো ইয়াতে 30 হল এটো 9 হল আৰু ইয়াতে 30 হ'ব কাৰণে কি দিব লাগিব 5 দিব লাগিব হয় নহয় আৰু ওপৰত 2 দিব লাগিব একে সংখ্যা সো 5 by 30 এতিয়া এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ ন গতিকে 3 by 10 টো কি হয় 1 by 6 তকৈ কি হ'ব ডাঙৰ হ'ব সো এইটোৱে সুধিছে এই প্ৰশ্নটোত আমাক যে কোনটো ডাঙৰ হ'ব বা সৰু হ'ব এইটো ডাঙৰ মানে কি এইটো সৰু হ'ল 1 by 6 টো 3 by 10 তকৈ কি হ'ব সৰু হ'ব গতিকে আজিৰ ভিডিওটোত এখিনিয়ে আছিল অনুশীলনী আমাৰ এখিনি ভাগ আজি আলোচনা কৰিলো আশা কৰিছো মই যিখিনি বস্তু বুজাইছো তোমালোকে ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ